হাই হেল্ল' নমস্কাৰ। আজি আমি কুকুৰা মাংস খাম। কুকুৰাটোৰ মুখৰ পৰা পানী ওলাই থকাকে চাই আছোঁ আৰু কুকুৰাটোৰ নলিচ এটা অকণমান ছিঙি যোৱা নিচিনা পাইছিলোঁ, মানে সেইকাৰণে চাইছোঁ চুই। চাঙলি এখনত কলপাত পাৰি লৈছোঁ পাখি গুচাবলৈ, আৰু এইফালে ছাইডত বটুৱাটো পাতি থৈছোঁ গৰম পানী। গৰম হৈছে নাই চুই চাইছোঁ, জুই দি লৈছোঁ ভালকৈ। কুকুৰাটো দাঙি চাইছোঁ কিমান হ'ব ৱেট, কমেও হ'ব নেকি 2.5 কেজিমান। 2.5 কেজি বেছি হ'লেও কম নহয়। পাখিটো গুচাই লওঁ লাহেকৈ, অলপ পানীত জুবুৰাই লৈছোঁ। জুবুৰাই মেলি এতিয়া গুচাম আৰু পাখি। পানীটো নিয়ক কৰি লৈছোঁ বটুৱাটোত। এক চানলিখনত যে কলপাত পাৰি লৈছোঁ, পানীটো মানে সৰকি নাযাবৰ কাৰণে, সেইটো কাৰণে। আৰু তলত চেলটি এটা দি পাতি থৈ দিয়া আছে চানলিখনৰ তলত, পানীটো যাতে কলৈকো নাযায়, ডাইৰেক্ট চেলটিলৈ যাওক বুলিয়ে কলপাত পাৰি লৈছোঁ। পানীটো মানে গৰম হোৱা নাছিলে, সেইকাৰণে পাখি গুচা নাছিলে। আকৌ এবাৰ দি আকৌ উলিয়াইছোঁ। আপোনালোকে চাই থাকক, পাখিটো গুচাই লওঁ। ইমান ডাঙৰ কুকুৰা মাংসবোৰ বহুত টানো, খাব নোৱাৰে। বহুত মানে হাড়বোৰতো বহুত টানেই, মাংসটো বহুত টান, খাবই নোৱাৰে। পাখিবোৰ গুচাই মেলি শেষ হৈছে আৰু ইয়াত দেউতা আৰু মই, মোৰ শ্ৰীমতী ইয়াতে চাই আছে। মই কাম কৰি আছোঁ, এনেকৈ চাই থাকিলেও কাম কৰি ভাল লাগে, সেইকাৰণে কৰি আছোঁ। দেউতাই টোপনি হৈছিলে, মই আকৌ উঠাই আনি মাংস খাম বুলি ভাত উঠাই মাৰিব দিলোঁ। পাখি গুচাই শেষ হ'বলৈ হ'ল আৰু লাষ্ট পানীত এবাৰ জুবুৰাই লৈছোঁ। জুবুৰাই মেলি এইকণ গুচাই মেলি আৰু এতিয়া সেয়া ফিনিছ হ'বলৈ হ'লে আৰু তাৰপিছত জুইত অলপ দিম। যিমান গৰম পানীত দিলেও কিছুমান পাখি থাকি যায়, সেইবোৰ গুচাই লৈছোঁ। গুচাই মেলি এতিয়া জুইত দিছোঁ। জুইত যিবোৰ চেয়ানুম থাকে ন, সেইবোৰ পুৰি লৈছোঁ। আমি চেয়ানুম বুলি কওঁ, আপোনালোকে কি বুলি কয় নাজানো। সেইবোৰ মানে পুৰি লৈছোঁ আৰু সেইবোৰ থাকিলে ঘিণ লাগে খাবলৈ মাংসটো, সেইকাৰণে জুইত দি মেলি অলপ নাইকিয়া কৰি লৈছোঁ। আৰু কিছুমান হাতেৰে গুচাব নোৱাৰোঁ যে, সেইবোৰ পুৰি লৈছোঁ আৰু গুচাব পৰাটোত গুচাই দিছোঁ, নোৱাটো পুৰি লৈছোঁ। এয়া আমি কুকুৰাটো বনাই আছোঁ। তিনিটা মানুহ হৈ যাব ইমান ডাঙৰ কুকুৰাটো। কুকুৰা মাংস অলপ থৈ দিয়া হৈছে বাৰু, 3টা মানুহলৈ হ'বহে এইটো কেৰাহীত। ভাত খোৱাটো আপোনালোকক নেদেখুৱাওঁ আৰু লাজ লাগে মানুহৰ আগত খাবলৈ।